নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু আজি শ্ৰী শ্ৰী গংগাধৰ স্মৃতি সংৰক্ষণী সভাৰ প্ৰথমটো দিন, মানে আজি হ'ল আমাৰ বংশীয় সভা। আৰু আজি সভাৰ প্ৰথমটো দিনৰ প্ৰথমটো কাৰ্যসূচী হৈছে সভাৰ পতাকা উত্তোলন। মানে প্ৰথম হিচাপে আমি বাহিৰৰ পৰা উমেশ্বৰ চৌধুৰীদেৱক আমন্ত্ৰিত কৰি আনিছোঁ। গতিকে তেখেতক মানে সন্মান জনাব আমাৰ ডাঙাপাৰা বজাৰ ৰাইজৰ সভাপতি প্ৰফুল চৌধুৰীয়ে। আহ্বান জনাইছোঁ। এতিয়া তেখেতক আগবঢ়াই আনি ধৰ্মধ্বজাখন উত্তোলন কৰাৰ বাবে সভাপতি সম্পাদক সমন্বিত সকলোকে মই আগবঢ়াই আনিবলৈ মই আহ্বান জনাইছোঁ। আহ্বান জনাইছোঁ। ইয়াত ধৰ্মযজ্ঞ উত্তোলন কৰিলে আমাৰ এই গংগাধৰ স্মৃতি সংৰক্ষণী সভাৰ মাননীয় সভাপতি মহোদয় ইমানকো গংগাধৰ স্মৃতি সংৰক্ষণী সভাৰ উপদেষ্টা মণ্ডলী সম্পাদক সহ সম্পাদক সমন্বিতে ইয়াত উপস্থিত সমূহ শ্ৰদ্ধাৰ ৰাইজ, আজি মোৰ বাবে এটি উল্লেখনীয় দিন হ'ব এইকাৰণে যে গংগাধৰ স্মৃতি সংৰক্ষণী সভাৰ এই পতাকা উত্তোলন কাৰ্যসূচী এইবাৰেই প্ৰথম হাতত লোৱা হৈছিল। আৰু পতাকাখন উত্তোলন কৰিবলৈ পাই মই নিজেই যথেষ্ট আনন্দিত হৈছোঁ। আশা ৰাখিছোঁ যে ভৱিষ্যতেও আমি এনেধৰণে কাৰ্যসূচীবিলাক চলাই যাম আৰু আমি অন্য কিছুমান নতুন নতুন কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ এই গংগাধৰ স্মৃতি সংৰক্ষণী সভাৰ 3 দিনৰ যিবিলাক কাৰ্যসূচী আছে এই কাৰ্যসূচীসমূহ যাতে সফল হয় আৰু উপভোগ্য হয়, ৰাইজে যাতে উপভোগ কৰিব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে আমাৰ যিগৰাকী বংশীয় মানে পূৰ্বপুৰুষ গংগাধৰ তালুকদাৰ ডাঙৰীয়া, তেখেতৰ আত্মাই চিৰশান্তি থাকক তাৰে কামনা কৰিছোঁ। আৰু সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰি আমাৰ এই গংগাধৰ স্মৃতি সংৰক্ষণী সভাৰ 121তম কাৰ্যসূচী আজি আৰম্ভ হোৱা বুলিও ঘোষণা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মণিপুৰাম গামোচৰে আগবাঢ়িবলৈ সভাপতি মহোদয়ক মই অনুৰোধ জনাইছোঁ। আমাৰ হিমাংশু পৰ্যায়তে তেখেতক আদৰণি জনাইছে। সুধীৰ আৰু এয়া বৃক্ষৰোপণৰ মুহূৰ্ত। আৰু এয়া নাহৰ হয়। জুবিনে কৈছিলে য'ত নাহৰ থাকিব তাত মই থাকিম, গতিকে জুবিন দা আমাৰ ইয়াতো আছে।
বংশীয় মানুহকেইটা সভাৰ গতিকে আৰু এখেতসকল হৈছে আমাৰ সভাৰ ভাগী মানে আমি একে বংশীয় মানুহ অহাবাৰ মোৰ বিজেপি সভা হ'লে অহাবাৰ আমি অলপ আমাৰ সভাৰ না ভাগী সভাৰ ভাগী কেইটা কেনে লাগছি আজি নাম চাবা না আৰু কালি নাটক আছে নাটক চাব আমাৰে হবা একদম ভালকে চলাই দিব লাগিব নাচবাও লাগিব মজা হব